তথাপিতেও তোমাক তেওঁৰ সমস্ত তান্তমনে প্ৰেম কৰে। তোমাৰ জীৱনৰ প্ৰাতক্ষণতেও তোমাক প্ৰেম কৰে। প্ৰভু যীশু পাপৰ বাবে মৰিল, তেওঁ তোমাৰ পাপৰ বাবে সবিন, কিন্তু তেওঁ মৃত হৈ নাথাকিল। তেওঁ তৃতীয় দিনা কবৰৰ পৰা উঠিল। ত্ৰাণকৰ্তা তেওঁ তোমাৰ পাপৰ বাবে মৰাজন, ৰাণু তোমাৰ তান কৰা হবলৈ পূৰ্ণৰ পীড়িত হোৱাজন বুলি তেওঁ তুমি বিশ্বাস কৰাটো ঈশ্বৰে বিচাৰে। তুমি কি কৰা হে বিশ্বৰে আটাইতকৈ বেছি বিচাৰে তুমি জানানে? তুমি তেওঁক তোমাৰ সমস্ত অগ্ৰবনে প্ৰেম কৰাতে বিচাংগে বা। অশ্ববহ ভষ্ট হয় যেতিয়া তুমি ঈশ্বব তোমার সমস্ত অন্তবাব। প্রেম কবিবলৈ মনস্থ কৰা বাইবেলত দাজুদ বলা ঈশ্বৰৰ এজন মহৎ মানুহ আছিল। তেওঁ ঈশ্বৰক প্ৰেম কনিবলৈ বচি লৈছিল। তেওঁ কৈছিল, হে যিহোৰা মই তোমাক প্ৰেম কৰিবল। এই কথাই ঈশ্বৰক সন্তুষ্ট কৰিছিল। আকদাতুল বজাৰ দাব তুমিও প্ৰেম কৰিবলৈ বহি ললে ঈশ্বৰ অতিশয় সন্তুষ্ট হব। তোমাক সহায় কৰিবলৈ এটা প্ৰাৰ্থনা। প্রিয় ঈশ্বর, মই ইমান আনন্দিত যে মই তোমাক প্রেম কৰাটো তুমি বিছানা। মই সঁচাকৈয়ে সমস্ত অন্তবাবে তোমাক প্ৰেম কৰিবলৈ বিচাৰো। তুমি মোক ইমান প্ৰেম কৰান বাব ধন্যবাদ দিও যে মোৰ পাপৰ কাৰণে দ্ৰুতত মৃত্যু বৰণ
প্ৰভু যীশু